Hello viewers, welcome back to my channel. Aji moi local chicken loisu Hyderabadi style ot banam. Moi chicken khini bhaldore dhui lolo. Dhoniya loi loisu, dhoniya olop horokke lagibo. Kaju keitaman loi loisu, kesa jolokia lolo, ada, nohoru, duta moi piyaz loisu. Moi mixer pot eta loi lolo. Tate moi guti samogri khini di dim. Eta smooth paste banai lom. অকনমান পানী দি দিছো এতিয়া মই ভালদৰে মিক্সিত মাৰি লম খুব ধুনিয়া হৈ গৈছে পেষ্টটো এতিয়া মই চিকেন খিনি মেৰিনেট কৰি লম মই নিমখ দিছো সোৱাদ অনুসৰি হালধি অলপ দি লৈছো দৈটো মোৰ নরমাল দৈ হয় দৈ 3 চামুচ দি দিছো এতিয়া এই পেষ্ট খিনি ইয়াতে দি দিম আধা ঘন্টাতকৈ অকমান বেছিকৈ ৰাখি থম এনেকে 1 ঘন্টামান ৰাখিব পাৰিলেতো ভালেই বাৰু মই এইখিনি ভালদৰে সানি লোৱা হৈ গল এতিয়া মই প্ৰায় আধা ঘন্টামানৰ কাৰণে থৈ দিম আধা ঘন্টাৰ পিছত আকৌ লগ পাই আছো আপোনাক এতিয়া মই আধা ঘন্টা হৈ গল মই চিকেন খিনি এতিয়া বনাম কেৰাহী এখন লৈ লৈছো এতিয়া ইয়াতে মই অলিভ অইল দি দিম ইয়াতে মই কেঁচা জলকীয়া 3টা দি দিছো ফালি পেলাই ইয়াতে মই জিৰা পাউডাৰ দি দিম 1 টিস্পুনৰ জোখত দিছো ধনিয়া পাউডাৰ দি দিছো 1 টিস্পুনৰ জোখত দিছো মই ফ্লেমটো লো কৰি থৈছো ইয়াতে মই মেৰিনেটেড চিকেন খিনি দি দিম এতিয়া মই মিডিয়াম ফ্লেমতে এইখিনি কুক কৰি থাকিম এতিয়া ঢাকনখন লগাই দিম মাজে মাজে চাই থাকিম মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব নহলে লাগি যাব পাৰে চিকেনটো ভালদৰে কুক হৈ গৈছে মই এতিয়া অলপ পানী ব্যৱহাৰ কৰি খুব বেছিকৈ নিদিও যেহেতু গ্ৰেভি বনিব অলপ গৰম পানী দি দিম ইয়াতে এতিয়া মই অকণমান গৰম মছলা দি দিম 1/2 টিস্পুনৰ জোখত দিছো উতল আহালৈকে অলপমান ৰম আৰু 10 মিনিটৰ পিছতে মই এটা অফ কৰি দিম চিকেন খিনি হৈ গৈছে বনাই শেষত এচামুচ ঘি দি দিম এচামুচ ঘি দি দিছো
খুব ধুনীয়া এটা কালাৰ আহি গৈছে, এটা গ্ৰেনিছ কালাৰ আহি গৈছে। খাবলৈ যথেষ্ট টেষ্টি হয়, ৰুটি বা ভাতৰ লগত খুব ভাল লাগে। এটা ষ্টাইলত বনাই, কেতিয়াবা বেলেগ ষ্টাইলত বনাই ভাল লাগে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিবচোন। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।